নমস্কাৰ। আজি মই আপোনালোকলৈ ফুলা ফুলা তেল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে প্ৰতিটো তেল পিঠাই এইদৰে ফুলা ফুলাকৈ বনাব পাৰিব। এয়া দেখিছেনে, বহুত বেছি ভাল হয়। আপোনালোকে প্ৰথমবাৰ বনালেও এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই প্ৰথমতে তেল পিঠাটোৰ কাৰণে আধা বাটি গুড় লৈছোঁ। আপোনালোকে মিঠা কম বেছি পৰিমাণেও ল'ব পাৰে। এয়া মই আধা বাটি দি দিছোঁ। জোখটো ভালকৈ আপোনালোকে চাই যাব। একেবাৰে ফুলা ফুলা আপোনালোকে তেল পিঠাকেইটা বনাব পাৰিব। ইয়াত মই আধা বাটিটোৰ আধা কম পানী দি দিছোঁ। পানী বেছি নিদিব, আপোনালোকে পিছত দৰকাৰ হ'লে দিব পাৰিব। এতিয়া মই গুড়খিনি এইদৰে পানীৰ লগত উতলাই লওঁ। একেবাৰে বেছি ডাঠো কৰিব নালাগে। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। পানীটো একেবাৰে আপোনালোকে বেছি নিদিব। এইখিনি উতলাই উতলাই ডাঠ কৰি থাকিব নালাগে। পানীৰ লগত গুড়খিনি ভালদৰে মিলি যোৱালৈ এইখিনি মই এইদৰে উতলাই লওঁ। এয়া গুড়খিনি উতলিছে, এয়া দেখিছেনে? আৰু বেছি উতলাই থাকিব নালাগে। পানীৰ লগত গুড়খিনি ভালদৰে মিহলি হৈ যোৱালৈ আপোনালোকে এইদৰে উতলাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই গুড় লোৱা বাতিটোৰে এয়া একেটা বাতিয়ে লৈছোঁ। জোখটো ভালদৰে আপোনালোকে জানিবলৈ এয়া চাউলৰ গুড়ি লৈছোঁ। এয়া মই কেঁচা চাউলৰ গুড়ি লৈছোঁ। এয়া মই দুবাটি চাউলৰ গুড়ি লৈছোঁ। এতিয়া ইয়াতে মই দি দিম এয়া আধা বাটিৰ কম দিছোঁ আটা। মই বগা আটাটো লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে। এতিয়া দুইখিনি মই এবাৰ এইদৰে মিলাই ল'ম। একেবাৰে আপোনালোকে এইদৰে তেল পিঠাটো যদি বনায়, প্ৰতিটো তেল পিঠায়ে ফুলিব। এয়া দেখিছেনে? এইদৰে মই গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই এয়া উতলাই থৈ দিয়া গুড়খিনি এয়া দেখিছেনে, আঙুলিৰে চুব পৰা এইদৰে ঠাণ্ডা কৰি ল'ব। বেছি একেবাৰে গৰম নিদিব, অলপ সামান্য গৰম হৈ থাকোঁতে আপোনালোকে মিক্স কৰিব। বেছি গৰম নিদিব। এইদৰে মই চেকি দি দিছোঁ। কিবা থাকিলে এয়া দেখিছেনে, এইদৰে আপোনালোকে চেকি দি দিব। গুড়ত কিবা থাকিবও পাৰে। এতিয়া এয়া চামুচখন মই ছাইড কৰি হাতেৰে এইখিনি মঠিব লাগিব। এইদৰে ভালদৰে ফেটি ল'ব লাগিব। তেল পিঠাৰ আপোনালোকে এইদৰে বনাব। প্ৰতিটো তেল পিঠাই ফুলিব। মই কিমানটো জোখত আপোনালোকক ৰখাব লাগে দেখাই দিম। আপোনালোকে যদি প্ৰথমবাৰো এই তেল পিঠা বনায়, পাৰফেক্ট তেল পিঠা বনাব পাৰিব। আপোনালোকে 5-6 মিনিট সময় এইদৰে ভালদৰে ফেটি ল'ব। ইয়াত কোনো বেকিং পাউডাৰ, বেকিং চ'ডা দিব নালাগে। এইদৰে এয়া মই 5 মিনিট সময় এইদৰে ফেটি ল'লোঁ। দেখিছেনে? এইদৰে ল'ব। এইটো জোখত হৈ যাব। ইয়াতকৈ বেছি পাতলো পনীয়াও নকৰিব আৰু ডাঠো নকৰিব। এইটো জোখত আপোনালোকে ৰখাই দিব আৰু হাতেৰে এইদৰে মুঠি ল'ব। এইদৰে একেবাৰে প্ৰতিটো পিঠায়ে ফুলিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই হাতটো ধুই পিঠাকেইটা ভাজি ল'ম। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। গৰম কৰি আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব। এইদৰে পিঠাৰ মিশ্ৰণখিনি এবাৰ এইদৰে দিয়াৰ আগত এইদৰে অকণমান লৰাই ল'ব। এয়া দেখিছেনে? এইদৰে এতিয়া মই পিঠাকেইটা এইদৰে ভাজি
এতিয়া মই ইয়াৰে মাজতে এইদৰে হেতাখন লৰচৰ নকৰিব, এইদৰে মাজতে দি যাম। দি আপোনালোকে লৰাই নিদিব। পিঠাটো ওপৰলৈ উঠি আহিব ফুলি। এয়া দেখিছেনে? পিঠা এইদৰে ফুলি ওপৰলৈ উঠি আহিব। এতিয়া মই এইদৰে তেলটো ওপৰত দি থাকিব। আপোনালোকে এইদৰে বনাব, প্ৰতিটো পিঠায়ে ফুলিব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া মোৰ প্ৰথম তেল পিঠাটো হৈ গ'ল। এয়া দেখিছেনে? এইদৰে মই লৈ লৈছোঁ। এতিয়া দ্বিতীয় পিঠাটো আপোনালোকক দেখাই দিম। একেবাৰে মাজতে দিব আৰু হেতাখন একে ঠাইতে ৰখাই থৈ দিব। এইদৰে দেখিছেনে? যেতিয়া পিঠাটো ফুলি আহিব তেতিয়াহে আপোনালোকে তেলটো ওপৰত দিব। এতিয়া লৰচৰ নকৰিব। এয়া দেখিছেনে? পিঠা ফুলি আহিছে। প্ৰতিটো পিঠায়ে ফুলিব। আপোনালোকে এইদৰে বনাব বিহুত। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। আৰু এটা আপোনালোকক দেখাই দিছোঁ। হেতাখন আপোনালোকে লৰচৰ নকৰিব, একে ঠাইতে পিঠাটো দি দিব। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়াম কৰি ৰখাব। একেবাৰে ল' কৰি ৰখালেও পিঠাকেইটা নুফুলিব আৰু হাই কৰি ৰখালেও পিঠাটো ভালদৰে নিসিজিব। এইদৰে ৰখাই থৈ দিব। এয়া দেখিছেনে? ফুলি আহিছে ওপৰলৈ। এতিয়া মই ওপৰত এইদৰে তেলটো দি দিম। প্ৰতিটো পিঠাই ফুলিব। আপোনালোকে বিহুত এইদৰে তেল পিঠা যদি প্ৰথমবাৰো বনায়, এইদৰে ফুলা ফুলা তেল পিঠা বনাব পাৰিব। এইদৰে লুটিয়াই দি দিম। এয়া মোৰ তৃতীয় পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি লৈ ল'ম। এয়া দেখিছেনে? প্ৰতিটো পিঠাই এয়া মোৰ তেল পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? প্ৰতিটো পিঠাই ফুলিছে। আপোনালোকে এয়া দেখিছে, ধৰিব পাৰিছে নিশ্চয়। এইদৰে বনাব আপোনালোকে বিহুত। প্ৰথমবাৰ বনালেও আপোনালোকে এইদৰে ফুলা ফুলা তেল পিঠা বনাব পাৰিব। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।